কিছু গাঁও পঞ্চায়ত বাহিৰত নি কিছু গাঁও পঞ্চায়তক ইনক্লুড কৰি ৰাণী ছয়ানী বৰদোৱাৰ উন্নয়ন খণ্ড গঠন কৰা হ'ল। এই ক্ষেত্ৰত আমাৰ আপত্তি কৰিবলগীয়া বিশেষ কথা নাছিল, কিন্তু এই পুনৰ নিৰ্ধাৰণ কাৰ্যসূচীৰ গাইডলাইন যি আছিল তাত স্পষ্টভাৱে উল্লেখ কৰা আছিল এটা কথা যে এটা বিধানসভা সমষ্টিত মেক্সিমাম 3টা ব্লক থাকিব পাৰে আৰু কোনো ধৰণৰ নতুন ব্লক কনষ্ট্ৰাকশ্যন হ'ব নোৱাৰে বা তাৰ কাৰণে কোনো ফাণ্ডো গভৰ্ণমেণ্টে এলট নিদিয়ে। কিন্তু তাৰ পৰৱৰ্তী কাৰ্যসূচীত আমি গম পালো যে ছয়ানী বৰদোৱাৰ ব্লকটো ৰাণী ছয়ানী বৰদোৱাৰ ব্লক হ'বলৈ গৈ আছে আৰু যিহেতু এই দুয়োটা ব্লকৰ 3খন জিপি ৰাণী ব্লকত অন্তৰ্ভুক্ত আছিল, সি ছয়ানী ৰাণী বৰদোৱাৰ ব্লকত আহিল। এতিয়া ৰাণী অঞ্চলৰ পৰা প্ৰতিবাদ আহিল যে ৰাণী ব্লকটো উঠাই নিব নালাগে। এই ক্ষেত্ৰত আমাৰ আপত্তি কৰিবলগা একো নাছিল, কিন্তু তাৰ পৰৱৰ্তী কাৰ্যসূচীত এনেকুৱা এক সিদ্ধান্তৰ কথা আমি গম পালো যে ৰাণী ব্লকটো আৰু ছয়ানী বৰদোৱাৰ ব্লকটো দুয়োটা অফিচে ভাঙি এক নতুন ঠাইত নতুনভাৱে এটা কনষ্ট্ৰাকশ্যন আৰম্ভ কৰি ব্লকটো উঠাই নিব। এই ক্ষেত্ৰত গাইডলাইনত নথকা কথা এটা কি কাৰণত চৰকাৰী পক্ষৰ মাজত আলোচনা হৈছে, ই আমাক আচৰিত কৰি তুলিছে। 1 নম্বৰ। 2 নম্বৰ কথা হৈছে পলাশবাৰী সমষ্টিৰ ঐতিহ্যমণ্ডিত এই ব্লকটো, কাৰণ ব্লক যেতিয়াই গঠন হৈছিল এই ব্লকটো গঠন হৈছিল পলাশবাৰী সমষ্টিৰ। পৰৱৰ্তী সময়ত এই ব্লকটোৰ কাৰ্যসূচী বৃহত্তৰ পৰিসৰত থকাৰ বাবে ইয়াৰ পৰা ৰামপুৰলৈকে স্থানান্তৰ কৰা হয় এটা শাখা ইয়াৰ। তাৰপিছত এতিয়া যদি এই অফিচটো ইয়াৰ পৰা লৈ যায় তেতিয়াহ'লে ইয়াত থকা 35খন গাঁৱৰ এটা সমস্যাৰ সৃষ্টি হ'ব, কাৰণ জীৱন আৰু জীৱিকাবোৰ এই ব্লকটোক লৈ জড়িত। এই 35খন গাঁৱৰ মধ্যমণি জাৰুপৰী এক ব্যৱসায়িক কেন্দ্ৰস্থল। এই ব্যৱসায়িক কেন্দ্ৰস্থলটোৰ এক ভূমিকা পালন কৰি আহিছে এই ব্লক অফিচটো, কাৰণ ইয়াত যাতায়াতৰ সুবিধা আছে, মানুহৰ অহা যোৱা হয়, মানুহৰ ভাৱৰ আদান প্ৰদান হয়তো এক ব্যৱসায়িক ক্ষেত্ৰলৈকে জড়িত হৈছে। ইয়াৰ মানুহবোৰ ভৱিষ্যতে লঘনে ভগনে যিখিনি ল'ৰাই ব্যৱসায় কৰি আছে এইখিনি খিলঞ্জীয়া ল'ৰা, ইয়াত কোনো বেলেগ ব্যৱসায়ী নাই। খিলঞ্জীয়া ল'ৰাখিনি কালি লঘনে থাকিব লগা অৱস্থাত আহিব আৰু এই কাৰ্যসূচীৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ জাৰুপৰী নাগৰিক সমাজে। মুঠতে জাৰুপৰী ফাৰ্ষ্ট, আমাৰ নীতি হৈছে জাৰুপৰী ফাৰ্ষ্ট। জাৰুপৰীৰ সম্পদ কোনো পৰ্যায়ে ইয়াৰ পৰা স্থানান্তৰ কৰিব আমি নিদিওঁ। ইয়াত যিকোনো ধৰণৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য থাকিম। এয়া মাত্ৰ আমি আধা ঘণ্টা পোৱা এক সিদ্ধান্ত আপোনালোকে দেখিছে, প্ৰত্যেকখন দোকান পাহাৰ বজাৰ বন্ধ কৰি, আজি বজাৰৰ দিন সকলোৱে বন্ধ কৰি ইয়াত অংশগ্ৰহণ কৰিছে। ভৱিষ্যতে প্ৰত্যেকখন গাঁৱৰ প্ৰতিনিধি লৈ প্ৰয়োজন সাপেক্ষে প্ৰত্যেক ঘৰ মানুহৰ চোতালত গৈ আমি প্ৰত্যেক ঘৰ মানুহৰ প্ৰত্যেকজন ব্যক্তি লৈ আমি ইয়াত আন্দোলন কৰিম। চৰকাৰে যি সিদ্ধান্ত লৈ ল'ব, কোনোবাক যদি জেলত দিয়ে আপোনালোকে জানিব, 10জনক যদি জেলত দিয়ে 20জন পিছদিনা ওলাই আহিব। তেনেকুৱা ধৰণৰ এক চেইন প্ৰগ্ৰেম আমি আৰম্ভ কৰিম আৰু এইটোত আমি অটল। কোনো ধৰণৰ ৰাজনৈতিকভাৱে বুলি নহয়, ছচিয়েল ৰাজনৈতিক কোনো ধৰণৰ কম্প্ৰমাইজে ইয়াতে নচলিব, কাৰো লগতে কম্প্ৰমাইজ নচলিব। আমি এইকাৰণে কৈছো আমাৰ নীতি হ'ব জাৰুপৰী ফাৰ্ষ্ট। এই নীতিৰে আমি আগবাঢ়িম। বিধায়কগৰাকীৰ লগত কথা পাতিছো, তেওঁ এই সম্পৰ্কত তেওঁ কৈছে যে তেনেকুৱা সিদ্ধান্ত হোৱা নাই, কিন্তু অফিচিয়েলি আমি কিছু কথা গম পাইছো। তেওঁৰ লগতো পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। নাগৰিক সমাজৰ ভিতৰত ব্যক্তিগতভাৱে বিভিন্নজনৰ লগতে কথা চলি আছে, বিভিন্নজনৰ পৰা আমি উপদেশ গ্ৰহণ কৰিছো। তো তেনেকুৱাই কথাবোৰ ভৱিষ্যতে আমি জানিবলৈ চেষ্টা কৰিম তেওঁৰ পৰা। প্ৰতিবাদ কৰিব প্ৰথম কথা হৈছে মই ৰাজনৈতিক ব্যক্তি নহয়, মই ৰাজনৈতিক পদবীধাৰী ব্যক্তি নহয়। আদৰ্শগতভাৱে মই ৰাজনৈতিকভাৱে কাৰোবাক সমৰ্থন কৰোঁ আৰু সেই আদৰ্শৰ নীতিতে গৈ মই যি দলক কৰোঁ সেই দলৰ আদৰ্শই হৈছে প্ৰথম সমাজ, দ্বিতীয় দল, তৃতীয় ব্যক্তি। তো সমাজখন যিহেতু এইটো যিটো সামাজিক সমস্যা, তো সেই দলৰ আদৰ্শ হয়, মোৰ নিজৰ যি আদৰ্শ হয় আৰু এই দলৰ আদৰ্শ, এক আদৰ্শ লৈ আমি সমাজৰ কাৰণে আজি ওলাই আহিছোঁ আৰু এই প্ৰতিবাদ কাৰ্যসূচী আমি চলাই যাম যেতিয়ালৈকে কনচাৰ্ণ ডিপাৰ্টমেণ্টে আমাক এই ব্লকটো ইয়াতে থাকিব বুলি কথা নিদিয়ে, তেতিয়ালৈকে আমাৰ কাৰ্যসূচী চলি যাব। আপোনালোকে দেখিছে আজি আধা ঘণ্টাৰ ভিতৰত ডিচিশ্যন লোৱাৰ পিছত জাৰুপৰী অঞ্চলত কিমান সংখ্যক ৰাইজ ওলাই আহিছে এই সিদ্ধান্তটোৰ বিৰুদ্ধে। গতিকে পৰৱৰ্তী সময়তো আমাৰ পুৰুষ মহিলা শিশুকে ধৰি মহিলাসকলো ওলাই আহিব আমাৰ এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ। বিধায়কগৰাকীৰ ভূমিকা হৈছে তেওঁ কোনো ধৰণৰ আমাক ইনফৰমেশ্যন দিয়া নাই। এনেকুৱা ধৰণৰ এটা ডাঙৰ অনুষ্ঠান আমাৰ ইয়াৰ পৰা যাব ওলাইছে, তেওঁ বিধায়ক হিচাপে এই খবৰটো পাইছে, কিন্তু আমাক অন্ধকাৰত ৰাখিব চেষ্টা কৰা হৈছে। কি কাৰণত অন্ধকাৰত ৰাখিব চেষ্টা কৰিছে সেয়া আমি ৰাইজে নাজানো, কিন্তু আমি ৰাইজে এই কাৰ্যালয় যাব দিয়া নহ'ব। সামাজিক সাংস্কৃতিক অনুষ্ঠানসমূহ চলি আছে আৰু ইয়াৰ জাৰুপৰীৰ ঐতিহ্য হৈছে জাৰুপৰী উন্নয়ন খণ্ড। অসমত যেতিয়া উন্নয়ন খণ্ডৰ যি চিষ্টেম আৰম্ভ হৈছিলে তেতিয়া প্ৰথম জাৰুপৰী উন্নয়ন খণ্ড আৰম্ভ হৈছিলে আৰু সেই ঐতিহ্যপূৰ্ণ উন্নয়ন খণ্ডটো তেওঁলোকে উঠাই নিয়াৰ একো অভিসন্ধি ৰচনা কৰিছে। আমাৰ ইয়াতে জনপ্ৰতিনিধিসকলে আমাক ৰাইজসকলক এই 33-34খন গাঁৱৰ ৰাইজক অন্ধকাৰত ৰাখি এই এক বৃহৎ যি অভিসন্ধি ৰচনা কৰিছে তাৰ খবৰ আমাক দিয়া নাই। ইতিমধ্যে গাঁওবুঢ়াসকলক মাতি আনি ডিচি অফিচত তেওঁলোকে মিটিং কৰিছে, ন' অবজেকশ্যন লৈছে যে জাৰুপৰীৰ পৰা উন্নয়ন খণ্ড আঁতৰ হোৱাৰ ক্ষেত্ৰত, স্থানান্তৰ হোৱাৰ ক্ষেত্ৰত কিবা
আপত্তি আছে নেকি তেনেধৰণৰ এক মিটিং কৰি গাঁওবুঢ়াসকলক মাতিছে কিন্তু ৰাইজক এই খবৰৰ পৰা দূৰত ৰখা হৈছে গতিকে আমি যোনে এই কাৰ্যক সমাপন কৰিছে তাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ কাৰণ জাৰবৰীৰ এই ঐতিহ্য আমাৰ বাহাল থাকিব লাগিব জাৰবৰীৰ সম্পত্তি আমি জাৰবৰীৰ লগত ৰাখিব বিচাৰিম